আজি কংগ্ৰেছ দলে এটা ভয়ংকৰ অপৰাধ কৰিছে। নাওবৈচা বিধানসভা সমষ্টিৰ পৰা ডক্টৰ ভূপেন হাজৰিকা বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু ভূপেন হাজৰিকাক ভাৰত চৰকাৰে ভাৰত ৰত্ন প্ৰদান কৰিছিল। ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰাৰ বিৰোধিতা কোনে কৰিছিল? মল্লিকাৰ্জুন খাৰ্গে। আৰু সেই মল্লিকাৰ্জুন খাৰ্গেক আজি ভূপেন হাজৰিকাৰ কৰ্মভূমি নাওবৈচালৈ লৈ গৈ কংগ্ৰেছ দলে বহুত ডাঙৰ অপৰাধ কৰিছে। তেওঁ আজি ক্ষমাও নুখুজিলে। দ্বিতীয়তে অসমত ছেমি কণ্ডাক্টৰ আনোতেও বিৰোধিতা কোনে কৰিছিল? খাৰ্গে কৰিছিল। সেই খাৰ্গে কেনেকৈ অসমৰ উন্নতিৰ কাৰণে ইলেকশ্যন মেনিফেষ্টো দিব পাৰে? আজি আমি কংগ্ৰেছ দলক ধিক্কাৰ দিছোঁ যে আপোনালোকে আৰু মানুহ বিচাৰি নাপালে নেকি যে এজন অসম বিৰোধী মানুহক লৈ আহি অসমৰ উন্নতিৰ কাৰণে মেনিফেষ্টো দিছে। মই তেওঁলোকক গৰিহণা দিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।